ভয়ঙ্কর বিমান দুর্ঘটনা সংঘটিত হৈছে স্কাই ডাইভিংৰ বাবে উৰাবৰৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰিছে বিমান চাৰিওফালে কলা ধোঁৱা চানি ধৰিছে বিমানত লাগিছে 12গৰাকীকৈ লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে জৰুৰীকালীন দলে হাহাকাৰ অৱস্থাৰ পাছতে এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সকলো ফলতে এতিয়া আতংকময় পৰিৱেশ বিৰাজ কৰিছে বিগ ব্ৰেকিং এবত জ্বলাই ষ্টাৰ্ছ প্ৰিজেন্স টাইম বিগ ব্ৰেকিং স্কাই ডাইভিংৰ বাবে উৰাবৰা বিমান মুহূৰ্ততে চাৰখাৰ হৈ পৰিছে 12গৰাকীকৈ কৰুণ ঘটনা সংঘটিত হৈছে 12গৰাকীকৈ যাত্ৰীৰ সৈতে আৰু স্কাই ডাইভিংৰ বাবে উৰাবৰাৰ সময়তে মুহূৰ্ততে চাৰখাৰ হৈ পৰিছে বিমান আৰু ঘটনাৰ পিছত আতংকময় পৰিৱেশ চাৰিওফালে হাহাকাৰ লাগিছে এতিয়া 12গৰাকী যাত্ৰীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ভয়ঙ্কৰ বিমান দুৰ্ঘটনা হৈছে ভয়ঙ্কৰ বিমান দুৰ্ঘটনাৰ পাছতে হাহাকাৰ চাৰিওফালে আতংকময় পৰিৱেশ বিৰাজ কৰিছে বিমানবন্দৰৰ সমীপতে আকাশৰ পৰা খহি পৰিলে বিমান চাৰিওফালে আতংকময় পৰিৱেশ বিৰাজ কৰিছে বিমানবন্দৰৰ সমীপতে আকাশৰ পৰা খহি পৰিছে বিমান পথাৰত পৰিয়ে জুইজ্জা গ'ল সমগ্ৰ বিমানখন ভয়ঙ্কৰ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছে পথাৰত পৰিয়ে জুইজ্জা গৈছে সমগ্ৰ বিমান আৰু মুহূৰ্ততে চাৰখাৰ হৈ পৰিছে বিমানখন চাৰখাৰ হৈ গৈছে বিমানখন স্কাই ডাইভিংৰ বাবে যাত্ৰীলৈ আকাশলৈ উৰা মাৰিছিল আৰু সেই সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছে বিমানখনে ঘটনাস্থলীত জৰুৰীকালীন সেৱা আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈছে এতিয়াও স্পষ্ট হোৱা নাই ক্ৰেছ কি কাৰণে হৈছিল ক্ৰেছ হোৱাৰ প্ৰকৃত কাৰণ কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই কেনচাছ চিটিৰ পৰা 65 মাইল দক্ষিণে বাটলাৰ এয়াৰপৰ্টৰ ওচৰত ভয়ঙ্কৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু ভয়ঙ্কৰ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছে মুহূৰ্তত মাৰ্কিন যুক্তৰাষ্ট্ৰত ভয়ঙ্কৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে কেনচাছ চিটিৰ পৰা 65 মাইল দক্ষিণে বাটলাৰ এয়াৰপৰ্টৰ ওচৰত ভয়ঙ্কৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছে মুহূৰ্তত মাৰ্কিন যুক্তৰাষ্ট্ৰত ভয়ঙ্কৰ বিমান দুৰ্ঘটনা স্কাই ডাইভিংৰ বাবে উৰামৰা বিমান মুহূৰ্ততে চাৰখাৰ হৈ পৰিছে ভয়ঙ্কৰ বিমান দুৰ্ঘটনাই সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে স্কাই ডাইভিংৰ বাবে উৰা মাৰিছিল 12গৰাকীকৈ যাত্ৰীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে হাহাকাৰ লাগিছে চাৰিওফালে কেৱল কলা ধোঁৱাই চানি ধৰিছে চাৰিওফালে কলা ধোঁৱা আতংকময় পৰিৱেশ বিৰাজ কৰিছে ভয়ঙ্কৰ বিমান দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ বিশ্ব জনাইছো মাৰ্কিন যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ঙ্কৰ বিমান দুৰ্ঘটনা সমগ্ৰ অঞ্চলটোত এতিয়াও আতংকময় পৰিৱেশ বিৰাজ কৰিছে স্কাই ডাইভিংৰ বাবে যাত্ৰী কঢ়িয়াই লৈ উৰা মৰা বিমান মুহূৰ্তৰ ভিতৰতেই নিয়ন্ত্ৰণ হেৰুৱাই খহি পৰে তলত আৰু সম্পূৰ্ণৰূপে জুইজ্জা যায় বিমানখনত 12গৰাকীকৈ যাত্ৰী আছিলে স্কাই ডাইভিং কাৰ্যসূচী অংশ হৈছিল বিমানখনে সাধাৰণভাৱে বিমানবন্দৰৰ পৰা উৰা মাৰিছিল কিন্তু উৰা মৰাৰ কিছু সময়ৰ ভিতৰতেই বিমানখনে হঠাৎ সমস্যাৰ সন্মুখীন হয় নিয়ন্ত্ৰণ হেৰুৱাই পেলাই তাৰ পাছতে বিমানখন পথাৰত পৰি যায় কেনচাছ চিটিৰ পৰা 65 মাইল দক্ষিণে থকা বাটলাৰ এয়াৰপৰ্টৰ নিকটৱৰ্তী অঞ্চলত সংঘটিত হৈছে এই ঘটনা আৰু স্থানীয় লোকসকলে হঠাৎ আকাশৰ পৰা ডাঙৰ শব্দ শুনি যায় তালৈ ধোঁৱা আৰু জুই দেখিবলৈ পোৱা যায় চাৰিওফালে কেৱল কলা ধোঁৱাই চানি ধৰে চাৰিওফালে কেৱল জুই আৰু তাৰ পিছতে জৰুৰীকালীন অৱস্থা দেখিবলৈ পোৱা যায় জৰুৰীকালীন সেৱাৰ বাবে উপস্থিত হয় উদ্ধাৰকাৰী দল আৰু ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী আৰু উদ্ধাৰকাৰী দল তৎক্ষণাত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে বিমানখন সম্পূৰ্ণৰূপে জ্বলি ধ্বংস হৈ পৰে উদ্ধাৰকাৰীয়ে আহত বা মৃত্যুৰ সংখ্যা নিশ্চিত কৰিবলৈ অনুসন্ধান এতিয়াও অব্যাহত ৰাখিছে 12গৰাকীকৈ লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে এতিয়ালৈকে দুৰ্ঘটনাৰ সঠিক কাৰণ স্পষ্ট হোৱা নাই কিন্তু যান্ত্ৰিক ত্ৰুটি বা ইঞ্জিন বিকল বা উৰণৰ সময়ত হোৱা হঠাৎ কাৰিকৰী সমস্যাৰ এইসমূহৰ বাবে বিমান দুৰ্ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু এই সমগ্ৰ বিষয়সমূহ তদন্তৰ অধীনত আছে তদন্ত অব্যাহত আছে বিমান চলাচল সংস্থা আৰু স্থানীয় কৰ্তৃপক্ষ ঘটনাৰ গভীৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্ঘটনাই পুনৰবাৰ স্কাই ডাইভিং উৰণৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা এতিয়া আহি পৰিছে ঘটনাই প্ৰমাণ কৰিছে তদন্তৰ পাছতেই প্ৰকৃত কাৰণ স্পষ্ট হৈ পৰিব কি কাৰণে এই ঘটনা সংঘটিত হ'ল স্কাই ডাইভিংৰ সময়তে ভয়ঙ্কৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু আমেৰিকাৰ এই ভয়ঙ্কৰ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছে এতিয়াও কিন্তু স্পষ্ট হোৱা নাই ক্ৰেছৰ প্ৰকৃত কাৰণ বিমান দুৰ্ঘটনাত 12গৰাকীকৈ লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে জ্বলি চাৰখাৰ হৈ গৈছে বিমানখন আৰু পথাৰত পৰি গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো মাৰ্কিন যুক্তৰাষ্ট্ৰত ভয়ঙ্কৰ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছে 12গৰাকীকৈ লোক এই বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰে পৰিছে চাৰিওফালে কেৱল কলা ধোঁৱাই চানি ধৰিছে চাৰিওফালে কলা ধোঁৱা কেনচাছ চিটিৰ পৰা 65 মাইল দক্ষিণে বাটলাৰ এয়াৰপৰ্টৰ ওচৰত ভয়ঙ্কৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু বিমান দুৰ্ঘটনাই কঁপাইছে সমগ্ৰ বিশ্ব ভয়ঙ্কৰ বিমান দুৰ্ঘটনা জনাইছো
12গৰাকীকৈ যাত্ৰীৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা সমগ্ৰ বিশ্ব কঁপাই গৈছে বিমানবন্দৰৰ সমীপতে আকাশৰ পৰা খৰি পৰিছে বিমান মাৰ্কিন যুক্তৰাষ্ট্ৰত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে স্কাই ডাইভিঙৰ বাবে যাত্ৰী কঢ়িয়াই লৈ উৰা মাৰিছিল বিমানখনে আৰু সেই সময়তে মুহূৰ্তৰ ভিতৰতে নিয়ন্ত্ৰণ হেৰুৱাই পেলাই বিমানখনে আৰু মাটিত খহি পৰে আৰু সম্পূৰ্ণৰূপে জুইত যায় বিমানখন প্ৰাথমিক তথ্য অনুসৰি বিমানখনত 12গৰাকীকৈ যাত্ৰী আছিল স্কাই ডাইভিং কাৰ্যসূচীৰ অংশ হিচাপে বিমানখনে সাধাৰণভাৱে বিমানবন্দৰৰ পৰা যেনে উৰা মাৰিছিলে আৰু তাৰ পিছতে উৰা মৰাৰ কিছু সময়ৰ ভিতৰতে হঠাতে সমস্যাৰ সন্মুখীন হৈ পৰে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু তাৰ পাছতে বিমানখন ওচৰৰ এটা অঞ্চলত এখন পথাৰত পৰি যায় দুৰ্ঘটনাটো কেনসাছ চিটিৰ পৰা প্ৰায় 65 মাইল দক্ষিণ থকা বাটলাৰ এয়াৰপৰ্টৰ নিকটৱৰ্তী অঞ্চলত সংঘটিত হয় বুলি জানিব পৰা গৈছে আৰু স্থানীয় লোকসকলে হঠাতে আকাশৰ পৰা বিমান খহি পৰাৰ শব্দ শুনে আৰু চাৰিওফালে কেৱল কলা ধোঁৱা আৰু জুইয়ে চানি ধৰে স্তব্ধ জুইৰ গগনচুম্বী স্তম্ভ সকলোৱে প্ৰত্যক্ষ কৰে লগে লগে জৰুৰীকালীন সেৱাক খবৰ দিয়া হয় আৰু ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উদ্ধাৰকাৰী দলে তৎক্ষণাত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায় বিমানখন সম্পূৰ্ণৰূপে জ্বলি ধ্বংস হৈ পৰে আৰু উদ্ধাৰকাৰীয়ে আহত মৃত্যুৰ সংখ্যা নিশ্চিত কৰিবলৈ এতিয়াও অনুসন্ধান অব্যাহত ৰাখিছে আমি জনাইছোঁ ঘটনা কি কাৰণে সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই সম্ভাৱ্য কাৰণ হিচাপে যান্ত্ৰিক ত্ৰুটি ইঞ্জিন বিকল বা উৰণৰ সময়ত হোৱা কাৰিকৰী সমস্যা আদিৰ বিষয়ে তদন্তৰ অধীনত আছে কিন্তু বিমান চলাচল সংস্থা বা স্থানীয় কৰ্তৃপক্ষ ঘটনাৰ গভীৰ তদন্ত আৰম্ভ কৰিছে সৰু বিমান বা স্কাই ডাইভিঙৰ উৰণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা এতিয়া আহি পৰিছে এতিয়া তদন্তৰ ফলাফলৰ পাছতেই প্ৰকৃত কাৰণ স্পষ্ট হৈ পৰিব কি কাৰণে বিমান দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ অঞ্চল জনাই আছোঁ সমগ্ৰ বিশ্ব কঁপাই গৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা সমগ্ৰ অঞ্চলত এতিয়াও আতংকময় পৰিৱেশে বিৰাজ কৰিছে স্কাই ডাইভিঙৰ বাবে যাত্ৰী কঢ়িয়াই লৈ গৈছিলে ভয়ংকৰ বিমান দুৰ্ঘটনাত পাছতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে আতংকময় পৰিৱেশ চাৰিওফালে কলা ধোঁৱাই চানি ধৰিছিলে কেৱল জুই আৰু জুই দেখিবলৈ পোৱা গৈছে বিকট শব্দ হৈছিলে শব্দৰ পাছতেই প্ৰত্যক্ষ কৰিছিলে তাত থকা অঞ্চলবাসীয়ে প্ৰত্যক্ষ কৰিছিলে কিমান বিকট শব্দৰ পাছতে চাৰিওফালে কলা ধোঁৱাই চানি ধৰিছিলে চাৰিওফালে কেৱল ৰঙা ৰঙা জুই দেখিবলৈ পোৱা গৈছিলে বিমানবন্দৰৰ সমীপতে আকাশৰ পৰা খহি পৰিছিলে বিমান এখন পথাৰত ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল ধ্বংসস্তূপত পৰিণত হৈ পৰিছিলে বিমানখন ভয়ংকৰ বিমান দুৰ্ঘটনা জনাই আছোঁ সমগ্ৰ বিশ্ব কঁপাই গৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাই স্কাই ডাইভিঙৰ বাবে উৰা মৰা বিমান মুহূৰ্ততে ছাৰখাৰ হৈ পৰিছে 12গৰাকীকৈ যাত্ৰীৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই কি কাৰণে বিমান দুৰ্ঘটনা সংঘটিত হ'ল কিন্তু তদন্তৰ পাছতে জানিব পৰা যাব প্ৰকৃত কাৰণ কি কাৰণে বিমান দুৰ্ঘটনা সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি এতিয়াও আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এতিয়াও স্পষ্ট হোৱা নাই কি কাৰণে ক্ৰেছ হ'ল এই ক্ৰেছৰ প্ৰকৃত কাৰণ এতিয়াও কিন্তু জানিব পৰা হোৱা নাই কেনসাছ চিটিৰ পৰা মাত্ৰ 65 মাইল দক্ষিণে বাটলাৰ এয়াৰপৰ্টৰ ওচৰত বিমান দুৰ্ঘটনা সংঘটিত হৈছে চাৰিওফালে আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু বিমান দুৰ্ঘটনাৰ পাছত দেখিবলৈ পোৱা গৈছে চাৰিওফালে কেৱল কলা ধোঁৱাই চানি ধৰিছিলে চাৰিওফালে কেৱল জুই লেলিহান পোহৰ দেখিবলৈ পোৱা গৈছিলে আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি আৰু ভয়ংকৰ বিমান দুৰ্ঘটনা 12গৰাকীকৈ লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে 12গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে স্কাই ডাইভিঙৰ বাবে উৰা মৰা বিমান মুহূৰ্ততে ছাৰখাৰ হৈ পৰিছে 12গৰাকী যাত্ৰীৰ সৈতে করুণ ঘটনা মৃত্যু হৈ পৰে 12গৰাকীকৈ যাত্ৰী 12গৰাকী যাত্ৰীৰ মৃত্যুৰ পাছতে হাহাকাৰ লাগে মাৰ্কিন যুক্তৰাষ্ট্ৰত স্কাই ডাইভিঙৰ বাবে উৰা মৰা বিমান মুহূৰ্ততে ছাৰখাৰ হৈ পৰিছে 12গৰাকীকৈ যাত্ৰীৰ সৈতে করুণ ঘটনা পথাৰত পৰিয়ে জুইত জাহ গ'ল সমগ্ৰ বিমান ধ্বংসস্তূপত পৰিণত হৈ পৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত সংঘটিত হোৱা বিমান দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত এতিয়াও আতংকময় পৰিৱেশে বিৰাজ কৰিছে স্কাই ডাইভিঙৰ বাবে যাত্ৰী কঢ়িয়াই লৈ উৰা মৰা বিমান মুহূৰ্তৰ ভিতৰতে নিয়ন্ত্ৰণ হেৰুৱাই খহি পৰে আৰু সম্পূৰ্ণৰূপে জুইত যায় বিমানখনত 12গৰাকী যাত্ৰী আছিলে স্কাই ডাইভিং কাৰ্যসূচীৰ অংশ হিচাপে বিমানখনে সাধাৰণভাৱে উৰা মাৰিছিলে উৰা মৰাৰ কিছু সময়ৰ পিছতেই বিমানখন হঠাৎ সমস্যাৰ সন্মুখীন হৈ পৰে আৰু নিয়ন্ত্ৰণ হেৰুৱাই পেলাই তাৰ পাছতে বিমানখন পথাৰত পৰি ধ্বংসস্তূপত পৰিণত হৈ পৰে